নমস্কাৰ বন্ধু বান্ধৱীসকল, মই শ্যামলিমাৰ মোৰ অন্য এটি কাপোৰৰ ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। এইযোৰ কাপোৰ পাৰ্পল কালাৰত মই শেৱালি ফুল কৰিছিলোঁ। এইযোৰ অৰ্ডাৰ কৰিছিল অপৰাজিতাই ওদালগুৰিৰ পৰা। অপৰাজিতা, এই ভিডিঅ'ৰ জৰিয়তে তোমালৈ বহুত বহুত ধন্যবাদ, কাৰণ তুমি ভিডিঅ' চাই পেলাই মোক যে এই কাপোৰযোৰ বনাবলৈ দিলা। আৰু এনেধৰণে আপোনালোককো যদি কাপোৰ বনাই দিব লাগে তেতিয়াহ'লে আপোনালোকে মোক অৰ্ডাৰ কৰিব পাৰিব। মই স্ক্ৰীনত নম্বৰ দি থৈছোঁ। এইটো মই কৰিছিলোঁ শেৱালি ফুল, আৰু শেৱালি ফুলপাহ মই প্ৰথমতে এনেধৰণে আঁকি লৈছিলোঁ। পেঞ্চিলে প্ৰথমতে আঁকি লোৱা নাছিলোঁ, কিয়নো শেৱালি ফুলপাহ বিভিন্ন ধৰণে আঁকিব পাৰি। সেইকাৰণে মই যেনেধৰণেই মন যায় তেনেকৈয়ে আঁকিছিলোঁ। আৰু প্ৰথমতে মই ফেব্ৰিক ইউজ কৰিছিলোঁ হোৱাইট কালাৰ, আৰু প্ৰথমতে এনেধৰণে মই এবাৰ আঁকি লৈছোঁ। আৰু আঁকি লৈ এইখিনি অকণমান শুকাবলৈ দিছিলোঁ, কাৰণ একেবাৰতে বস্তুটো বেছি কাঢ়া নহয়। আৰু এয়া চাওক, প্ৰথমৰ পিছত দ্বিতীয়বাৰ আঁকি দিয়াৰ লগে লগে ফুলপাহ বৰ ধুনীয়াকৈ উজ্জ্বল হৈ পৰে, আৰু সেইটো কাৰণে মই দুবাৰকৈ আঁকিছিলোঁ প্ৰতিভা ফুল। আৰু তাৰ পাছত ইয়াত মই ইউজ কৰিছিলোঁ অৰেঞ্জ কালাৰ ধুনীয়াকৈ ঠাৰি আৰু মাজৰ এইটো দিছিলোঁ। আৰু এনেধৰণে চিম্পুলভাৱে মই কাপোৰযোৰ কৰিছিলোঁ। আৰু এই ডিজাইনটো অপৰাজিতাই নিজে চইচ কৰি দিছিল। আপোনালোকেও এনেধৰণে চইচ কৰি দিব পাৰে কেনেধৰণৰ লাগে। আৰু তাইক ৰেডি টু ৱেৰ নালাগে, আৰু সেইকাৰণে মই এনেধৰণে কৰি দিছোঁ তাইক। কাপোৰযোৰ ফুল তাইক এনেধৰণে লাগিব কৈ দিছিলে। মাজত এনেধৰণে বুটা দিছোঁ, কাষত এনেধৰণে দিছোঁ ফুলটো অকণমান সৰু সৰুকৈ। আৰু ব্লাউজ পিচটোতো মই তেনেধৰণে দুপাহ ফুল বনাই দিছোঁ। আৰু মেখেলাখনত এনেধৰণে চাৰিপাহকৈ দুইটা ছাইডতে ফুল দি দিয়া হৈছে। আপোনালোক কাৰোবাক দৰকাৰ হয় তেতিয়াহ'লে প্লিজ মোক মেছেজ কৰিব, আৰু আপোনালোকক যিমান পাৰোঁ মই এনেধৰণে বনাই দিবলৈ চেষ্টা কৰিম। আৰু মোৰ এই ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে প্লিজ লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব, যিসকলে ইউটিউবৰ জৰিয়তে চাই আছে। আৰু যিসকলে ফেচবুকৰ জৰিয়তে চাই তেওঁলোকে মোৰ পেজটো যাতে ফ'ল' কৰি দিয়ে। তেতিয়াহ'লে আজিলৈ আহোঁ।